নমস্কাৰ অভিভাৱকসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে আৰু মোৰ বৰ্তমান ভালেই। আপোনাৰ সন্তানটিয়ে কেতিয়াবা মিছা কথা কয় নেকি? ভুল কৰিলে লুকুৱাবলৈ চেষ্টা কৰে নেকি? সত্য কথা ক'বলৈ ভয় কৰে নেকি? এনেকুৱা কিছুমান সন্তানো দেখিবলৈ পোৱা যায় যে কিবা এটা ভুল কৰি আহিছে, ভুল কৰি অহাৰ পিছত সঁচা কথাটো মাক বাপেকৰ আগত ক'বলৈ ভয় কৰে। আপোনাৰ সন্তানটিও তেনেকুৱা নেকি? যদি হয় তেন্তে চিন্তাৰ কোনো কাৰণ নাই। মিছা কথা কোৱাটো বহু শিশুৰে এটা বিকাশৰ সাধাৰণ অংশ হয়। কিন্তু যেতিয়া এটা শিশুৱে সঠিক দিশ নিৰ্দেশনা পায় তেতিয়া শিশুটিয়ে সত্য কথা ক'বৰ কাৰণে শিকে। আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব শিশুসকলক কেনেকৈ মিছা কথা কোৱাৰ পৰা সঁচা কথা ক'বলৈ শিকাব পৰা যায়। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ। আপোনালোক যদি মোৰ চেনেলটিলৈ আজি নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই এটা ধুনীয়া কমেন্ট লিখি থৈ যাব নাপাহৰিব। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1, নিজেই সত্য কথা কওক। শিশুৱে সদায় আনক দেখাই দেখি শিকে। ডাঙৰে যি কৰে সৰু সেই কামটোকে কৰিবলৈ আৰম্ভ কৰে। সেইকাৰণে সদায় নিজেই সত্য কথা ক'বলৈ শিকক, নিজেই সত্য কওক আৰু যেতিয়া আপুনি সত্য কথা ক'ব তেতিয়া আপোনাৰ সন্তানটিও সঁচা কথা ক'বলৈ শিকিব। যদি অভিভাৱকসকলে সৰু সৰু কথাত মিছা কথা কয় তেতিয়াহ'লে সন্তানসকলে সেই সৰু সৰু কথাটোকে দেখা পায় তেওঁলোকে শিকিবলৈ আৰম্ভ কৰি দিয়ে। সেয়েহে সন্তানৰ আগত সদায় সত্য কথা ক'বলৈ চেষ্টা কৰিব। সদায় এটা কথা মনত ৰাখিব, আপোনাৰ সন্তানটিৰ প্ৰথম শিক্ষক হৈছে আপুনি, মানে মাক দেউতাক। নাম্বাৰ 2, সত্য ক'লে শাস্তি নিদিব। বহু সময়ত দেখিবলৈ পোৱা যায় ভয়তে শিশুসকলে কি কৰে, মিছাৰ আশ্ৰয় লয়, মিছা কথাৰ আশ্ৰয় লয়। সেইকাৰণে যেতিয়া তেওঁলোকে সঁচা কথা ক'ব তেতিয়া তেওঁলোকক শাস্তি দিব ট্ৰাই নকৰিব, শাস্তি নিদিব। যদি শিশুৱে নিজৰ ভুল স্বীকাৰ কৰিছে তেতিয়াহ'লে তেওঁলোকৰ সততাক প্ৰশংসা কৰক। তেওঁলোকক কওক, আপোনাৰ সন্তানটিক কওক, সত্য কথা কোৱাৰ কাৰণে তোমাক বহুত ধন্যবাদ। এতিয়া আমি একেলগে এই সমস্যাটোৰ সমাধান কৰিম, হ'বনে? ইয়াৰ ফলত আপোনাৰ সন্তানটিয়ে ভৱিষ্যতে মিছা কথা কোৱাৰ পৰিৱৰ্তে সঁচা কথা ক'বলৈ আপোনাক ভয় নকৰে। নাম্বাৰ 3, মিছা কথা কোৱাৰ ফলাফল বুজাওক। শিশুক সদায় সহজভাৱে বুজাওক যে মিছা কথাই বুজাবুজিৰ নষ্ট কৰে। শিশুক সহজ ভাষাত শিকাওক যে মিছা কথাই বিশ্বাস নষ্ট কৰে, বিশ্বাস নাইকিয়া কৰে। সত্য কথাৰ মূল্য শিকাব পাৰে। নাম্বাৰ 4, সত্য ক'লে প্ৰশংসা কৰক। যেতিয়া আপোনাৰ সন্তানটিয়ে সঁচা কথা ক'বলৈ ভয় নকৰে তেতিয়া আপুনি আপোনাৰ সন্তানটিক প্ৰশংসা কৰক। উদাহৰণস্বৰূপে তাক ক'ব পাৰে, আপোনাৰ সন্তানটিক ক'ব পাৰে, তুমি সত্য কথা কৈ আজি তুমি সাহসৰ পৰিচয় দিলা। ইয়াৰ ফলত আপোনাৰ সন্তানটিয়ে সততাক ইতিবাচক অভিজ্ঞতাৰ সৈতে জড়িত। নাম্বাৰ 5, অধিক জেৰা নকৰিব। আপোনাৰ সন্তানটিয়ে যদি কিবা ভুল কৰি আহিছে, কিবা মিছা কথা কৈছে, আপুনি গম পাইছে, তেতিয়াহ'লে তাক অধিক জেৰা সেইকণ সময়ত নকৰিব। বাৰে বাৰে সেই ভুল যে কিহৰ কাৰণে কৰি আহিছে তাক প্ৰশ্ন কৰি ল'ৰা ছোৱালীক কেতিয়াও ভয় খুৱাব নালাগে। তাৰ লগত একেবাৰে শান্তভাৱে আপুনি কথা পাতক। যেতিয়া আপুনি শান্তভাৱে কথা পাতিব তেতিয়া আপোনাৰ সন্তানটিয়ে আপোনাৰ ওচৰত কথা ক'বলৈ ভয় নকৰিব। শিশুৱে যাতে নিজৰ কথাখিনি সহজভাৱে ক'ব পাৰে তাৰ পৰিৱেশৰ সৃষ্টি কৰক। নাম্বাৰ 6, গল্পৰ জৰিয়তে শিক্ষা দিয়ক। মিছা কথা কোৱা গাহৰি চৰোৱা ল'ৰাটোৰ দৰে নৈতিক গল্প শিশুক শুনাওক। গল্পই শিশুৰ মনত গভীৰ প্ৰভাৱ পেলায় আৰু সততাৰ গুৰুত্ব বুজিবলৈ সহায় কৰে। গল্পই সদায় ল'ৰা ছোৱালীক নেতিবাচক প্ৰভাৱ পেলায়। সেইকাৰণে সদায় গল্পৰ জৰিয়তে তেওঁলোকক বুজাব চেষ্টা কৰক। নাম্বাৰ 7, বিশ্বাসৰ সম্পৰ্ক গঢ়ি তোলক। শিশুৱে যেতিয়া অনুভৱ কৰে যে অভিভাৱকে তেওঁৰ কথা শুনিব আৰু বুজিব তেতিয়া তেওঁলোকে কোনো ধৰণৰ মিছা কথাৰ আশ্ৰয় নলয়। ল'ৰা ছোৱালীৰ সৈতে আপুনি এটা বন্ধুত্বসুলভ সম্পৰ্ক গঢ়ি তুলিব লাগে। যেতিয়া আপোনাৰ সন্তানটিয়ে আপোনাৰ কাৰণে বহুত বেছি ভয় কৰে তেতিয়াই তেওঁলোকৰ মিছা কথা কোৱাৰ অভ্যাস গঢ়ি উঠে। সেইকাৰণে সদায় ল'ৰা ছোৱালীৰ লগত এটা ফ্ৰেণ্ডশ্বিপ কৰিব লাগে, মানে বন্ধুত্বসুলভ সম্পৰ্ক গঢ়ি তুলিব লাগে। তেতিয়া ল'ৰা ছোৱালীয়ে কথা ক'বলৈ ভয় কেতিয়াও নকৰে আপোনাৰ ওচৰত, সঁচা কথাই ক'ব। তেতিয়া যিয়ে ভুল কৰি নাহক, যিয়ে কৰি নাহক, আপোনাক সদায় সঁচা কথাটো ক'ব। প্ৰিয় অভিভাৱকসকল, সত্যবাদী শিশু এটা গঢ়ি তোলা এদিনৰ কাম নহয়। ইয়াক
ধীৰে ধীৰে কৰিব লাগিব, এটা অভ্যাসত পৰিণত কৰিব লাগিব। যি মা দেউতা এজন ল'ৰা ছোৱালীৰ বন্ধু হৈ পৰে, তেওঁৰ সন্তান কেতিয়াও মিছাৰ আশ্ৰয় নলয়, মনত ৰাখিব সদায়। ধৈৰ্য, মৰম, বিশ্বাস আৰু সঠিক নিৰ্দেশনাৰ জৰিয়তে আপুনি আপোনাৰ সন্তানক সততা আৰু নৈতিক মূল্যবোধেৰে সমৃদ্ধ ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰিব। সদায় মনত ৰাখিব, শাস্তিৰ ভয়ত নহয়, আপোনাৰ মৰম আৰু বিশ্বাসৰ জৰিয়তেহে আপোনাৰ সন্তানটিয়ে সঁচা কথা, সত্য কথা ক'বলৈ শিকে। আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তো লাইক কৰিব, কমেন্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই ধুনীয়া এটা কমেন্ট কৰি থৈ যাব নাপাহৰিব।